নামটো ইমৰান হুছেইন আছিল। কি নাম আছিল? ইমৰান হুছেইন পনীয়া। কিমান বছৰ হ'ল চাকৰি কৰা? চাকৰি কৰা বছৰ হৈছে, বহুত বছৰ হ'ল। ৰাতি কি হৈছিল ঘটনাটো? মানে ডিউটি কৰি ওলাই আহিছিল নেকি? তেখেতে ডিউটি কৰি ওলাই আহিছিলে, কেইটামান বজাত? 10টা বজাত আহিছিল। এতিয়া কি সন্দেহ হৈছে এনেকে যে পৰি আছে? এইটো সন্ধিয়া মাজাৰ হ'ব। বাইক লৈ আহিছিল নেকি? বাইক লৈ আহিছিল। হা? বাইকখন আছিল নে নাই? বাইকখন নাই, হেলমেটটো আছে। এইটো মাদাৰ কি যায়? ৰাতি তেওঁ নোহোৱাৰ পিছত পৰিয়ালৰ লোকে যোগাযোগ কৰিছে, বিচাৰিছিলে, থানাতো আহিছিলে তেখেতে ঘৰৰ মানুহ আহিছিল, তাৰপৰা নাপালে। এতিয়া আহিছে। ওচৰত কি কৰি আছে তেওঁ? তেওঁৰ হেলমেট আছে, ব্যক্তিটোৰ লগতে আছে, তেওঁৰ বান্দা টুপি এটা আছে, টুপিটো ইউনিফৰ্মতে আছে। নিশা 10 বজাত ওলাই আৰু ঘৰ নাপালে তেওঁ? ঘৰ নাপালে। ঘৰত কৈছিল মই গৈ আছোঁ, আধা ঘণ্টাৰ পিছত যাই পাম। প্ৰায় সেনেকে নিশা ঘৰত যায়? তেনেকৈ যায়, ডিউটি শেষ কৰিবলৈ যায়। কিহৰ কাৰণে এই ঘটনাটো হোৱা বুলি ভাবে? কি মানে এতিয়া কল মাদাৰ বুলি ক'ব লাগিব, মাদাৰে হ'ব এইটো। কোনোবা টাৰ্গেট কৰি পেলাই এনেকৈ কোনোবা দুশ্মন আছিল তাত তেখেতে হয়তো চাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।